নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগভাগত লৈছোঁ আগষ্ট মাহৰ বাবে কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব। মংগল মাহৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতিৰ সৈতে একাদশ স্থানত অৱস্থিত হৈ আপোনাক কৰ্মস্থলীত এক শক্তিশালী স্থান প্ৰদান কৰিব। সকলোৱে আপোনাৰ কামৰ শলাগ ল'ব। কেৱল কঠোৰ পৰিশ্ৰম আৰু অভিজ্ঞতাৰে নহয়, সততা আৰু অধ্যৱসায়েৰেও আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব। ব্যৱসায় কৰা ব্যক্তিৰ ক্ষেত্ৰত শনি অষ্টম স্থানত পশ্চাদগামী হোৱাৰ বাবে আপুনি আইন বিৰুদ্ধে যিকোনো কাম নকৰিব। দেৱগুৰু বৃহস্পতিয়ে গোটেই মাহটো আপোনাৰ সপ্তম ঘৰটো চাব, যাৰ বাবে আপুনি ব্যৱসায়ত নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সুযোগ পাব আৰু তেওঁলোকৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ক সঠিক দিশত আগুৱাই নিব পাৰিব। চৰকাৰী খণ্ডৰ পৰাও আপোনাৰ এই মাহটোত লাভ হ'ব পাৰে। এই মাহত আপুনি আপোনাৰ অধীনত কাম কৰা লোকসকলৰ লগত ভাল আচৰণ কৰিবলৈ চেষ্টা কৰিব, কাৰণ এনে নহ'লে কিছুমান মানুহে আপোনাৰ লগত কাম কৰা বন্ধ কৰিব পাৰে আৰু তাৰ বাবেই আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত এই মাহৰ আৰম্ভণি অনুকূল হ'ব। দ্বিতীয় স্থানত থকা বুধ আৰু শুক্ৰই ধন সঞ্চয় কৰাত সহায় কৰিব আৰু আপোনাৰ বেংকৰ বেলেঞ্চ বৃদ্ধি কৰিব। আনহাতে একাদশ স্থানত থকা মংগল আৰু বৃহস্পতিয়ে বিভিন্ন উপায়েৰে ধন প্ৰবাহৰ সহজ কৰি তুলিব আৰু দিনক দিনে আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব। অৱশ্যে অষ্টম ঘৰত থকা শনিদেৱৰ বাবে কিছু অবাঞ্ছিত ভ্ৰমণ, কাৰোবাৰ স্বাস্থ্যৰ অৱনতি আৰু অন্যান্য খৰচে আপোনাক অলপ আমনি কৰিব পাৰে, কিন্তু আপোনাৰ প্ৰচুৰ উপাৰ্জনৰ বাবে এই সমস্যাবোৰো কমি যাব। ২৬ আগষ্টৰ পৰা মংগল দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব। তেতিয়া কিছু খৰচ বৃদ্ধি পাব পাৰে আৰু আপোনাৰ ভ্ৰমণৰ সংখ্যাও বৃদ্ধি পাব পাৰে। তথাপিও ক'ব পাৰি যে এই মাহে আপোনাক সুখ দিব আৰু লগতে আৰ্থিক শক্তিও দিব। মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া দ্বিতীয় গৃহলৈ সূৰ্য স্থানান্তৰিত হ'ব, তেতিয়া চৰকাৰী খণ্ডৰ পৰা লাভ পোৱাৰ সম্ভাৱনা থাকিব। মোৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণি বহুত ভাল হ'ব। দ্বিতীয় স্থানত বুধ আৰু শুক্ৰ আৰু একাদশ স্থানত থকা মংগল আৰু বৃহস্পতি, যাৰ দৃষ্টি পঞ্চম স্থানত পৰিব, প্ৰেমৰ সম্পৰ্কত উন্নতি কঢ়িয়াই আনিব। আপুনি আৰু আপোনাৰ আপোনজনে ইজনে সিজনৰ ওচৰ চাপিব, আপোনাৰ সম্পৰ্কৰ গুৰুত্ব বুজিব, আপোনাৰ জীৱনত ইজনে সিজনৰ গুৰুত্ব অনুভৱ কৰিব। এই মাহটোত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ আপুনি ভালপোৱাজনক বা গৰাকীক বিয়াৰ প্ৰস্তাৱ দিব পাৰে আৰু প্ৰেম বিবাহৰ সম্ভাৱনাও শক্তিশালী হ'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ মাহৰ আৰম্ভণিতে সূৰ্য আপোনাৰ ৰাশিত বহি সপ্তম স্থানলৈ চাব, যাৰ ফলত বৈবাহিক সম্পৰ্কত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপোনাৰ ফালৰ পৰা কোনো কাম নকৰিব যিয়ে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বিবাদ সৃষ্টি কৰিব পাৰে। অৱশ্যে দেৱগুৰু বৃহস্পতিয়ে গোটেই মাহটো আপোনাৰ সপ্তম ঘৰটোৰ ওপৰত চকু ৰাখিব, যাৰ বাবে আপোনাৰ সম্পৰ্ক সুকলমে চলি থাকিব আৰু কোনো ডাঙৰ সমস্যা সৃষ্টি নহ'ব।